নমস্কাৰ মোৰ ষ্টুডেণ্টছ সকলোকে স্বাগতম জনাইছোঁ আসাম ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ। এই মুহূৰ্তত অসমৰ জনসাধাৰণৰ লগতে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীলৈ আহিছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। যোনসকল ষ্টুডেণ্টে 2025 বৰ্ষত এবাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছিলে তেওঁলোকৰ ফলাফলক লৈ বৰ্তমানলৈকে বহুতো ষ্টুডেণ্ট বিপাঙত পৰি আছিলে, কিয়নো তেওঁলোকৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট কোনোৱে যদি কয় 25 এপ্ৰিল, 26 এপ্ৰিল, 27 এপ্ৰিল এনেদৰে সকলোৱে বেলেগ বেলেগ ধৰণৰ ডেট দিয়ে যে ইমান তাৰিখে তোমালোকৰ ৰিজাল্টসমূহ ঘোষণা কৰিব। কিন্তু এতিয়ালৈকে কোনো ধৰণৰ সঠিক ডেট তোমালোকে বিচাৰি পোৱা নাছিলা, কিন্তু আজি এইটো ভিডিঅ'ৰ মাধ্যমে তোমালোকক মই সকলোখিনি চিন্তা দূৰ কৰি দিম। গতিকে নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি থবা এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট খবৰসমূহ আমাৰ চেনেলত পাই থাকিবলৈ। তো মৰমৰ ষ্টুডেণ্টসকল ব'লা এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। মৰমৰ ষ্টুডেণ্টসকল, তোমালোকৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলসমূহ তোমালোকে এই পেপাৰখন দেখিলে ইয়াত দেখিবা যে 26 এপ্ৰিলৰ পৰা 30 এপ্ৰিলৰ ভিতৰত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান আৰু বাণিজ্য এই তিনিটা শাখাৰ ফলাফল ঘোষণা কৰিব বুলি ইয়াত লিখা হৈছে। কিন্তু এইটোৱে সঠিক, যিহেতু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে তোমালোকৰ এপ্ৰিল মাহৰ শেষৰ সপ্তাহত ৰিজাল্টসমূহ 100% ঘোষণা কৰা হ'ব। গতিকে তোমালোকে 26 এপ্ৰিলৰ পৰা 30 এপ্ৰিলৰ ভিতৰতে ৰিজাল্টসমূহ পাই যাবা। 26 এপ্ৰিলত প্ৰায় ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে, যদি নিদিয়ে তেনেহ'লে 27, 28, 29 তোমালোকে 30 তাৰিখৰ ভিতৰতে ৰিজাল্টসমূহ পাই যাবা। তোমালোকে নিশ্চিন্ত থাকা, 26ৰ পৰা 30 এপ্ৰিলৰ ভিতৰতে ৰিজাল্টসমূহ আহি যাব হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ। তো এইবাৰ গ্ৰেছ মাৰ্ক কিমান দিব বহুতো ষ্টুডেণ্টে সুধি আছিলে। তো গ্ৰেছ মাৰ্ক কিমান দিব তোমালোকে যদি গম পোৱা নাই তেনেহ'লে আমাৰ চেনেলটো ভিজিট কৰা। আমাৰ চেনেলত অলৰেডি বহুতখিনি ভিডিঅ' আপলোড কৰা আছে গ্ৰেছ মাৰ্কক লৈ, তোমালোকে সেইখিনি চাই লোৱা। তাত চাই তোমালোকে সকলোখিনি চিন্তা দূৰ হৈ যাব। আৰু তোমালোকে যদি ৰিজাল্টসমূহ চাব নাজানা তেনেহ'লে কেনেদৰে নিজৰ মোবাইলতে চাবা সোনকালে, তো সেইটো তোমালোকে মই ভিডিঅ' আপলোড দিয়া আছে। তোমালোকে আমাৰ চেনেলটো ভিজিট কৰিলে সকলোখিনি ভিডিঅ' দি থোৱা আছে, তোমালোকে চাব পাৰিবা। তো আজিলৈ ভিডিঅ'টো মানে তোমালোকৰ 26 এপ্ৰিলৰ পৰা 30 এপ্ৰিলৰ ভিতৰতে 2025 বৰ্ষৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা কৰা হ'ব। ধন্যবাদ।